নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 38 হয়। আজিৰ এই ডে 38ত আমি শিকিবলৈ যত্ন কৰিম এনে কিছুমান বাক্য যিবোৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয়। আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা কওঁ যে মই সুধিছিলোঁ আৰু অন্য কেতিয়াবা আমি ক'ব লগা হয় মোক সুধিছিল। এনে ধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ বা কেতিয়াবা আমি কওঁ যে তাই মোক গালি পাৰিছিল আৰু সেই বাক্যটোকে কেতিয়াবা আমি এনেধৰণে ক'ব লগা হয় তাইক গালি পাৰিছিল। ঠিক তেনেধৰণে আমি কেতিয়াবা কওঁ যে তাই সিহঁতক খবৰ দিছিল, তাই সিহঁতক খবৰ দিছিল আৰু আমি কেতিয়াবা ক'ব লগা হয় তাইক খবৰ দিছিল। কেতিয়াবা আমি কওঁ অফিচাৰজনক এৰেষ্ট কৰিছিল, অন্য কেতিয়াবা আমি কওঁ অফিচাৰজনে এৰেষ্ট কৰিছিল। ঠিক তেনেধৰণে আমি ফিউচাৰতো কেতিয়াবা কিছুমান বাক্য কওঁ যে তাই সিহঁতক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব বা কেতিয়াবা আমি কওঁ তাইক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব। এনেধৰণৰ বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ। এই বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় এই বাক্যবোৰৰ মাজত যিটো ডিফাৰেঞ্চ আছে সেই ডিফাৰেঞ্চৰ মতে আমি বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগিব। যদি আপোনালোকে এই কনচেপ্টটো ভালদৰে বুজিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত ডে 37ৰ যিটো ক্লাছ আছিলে সেই ক্লাছটো আপোনালোকে ভালদৰে চাব লাগিব আৰু বুজিব লাগিব। আমি আমাৰ ডে টু ডে লাইফত এই বাক্যবোৰ প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ। এই বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো পেছিভত ট্ৰান্সলেট কৰিব লগা হয় আৰু এই পেছিভৰ বাক্যবোৰ আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ হৈয়ে থাকে। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি বুজিবলৈ যত্ন কৰিম পেছিভৰ বাক্যবোৰ আমি কেতিয়া কোনটো সিচুৱেশ্যনত বা কেনেদৰে ব্যৱহাৰ কৰিব লাগে। গতিকে আজিৰ এই ভিডিঅ'টো ইংলিছ লাৰ্ণিঙৰ লগতে স্পোকেন ইংলিছৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে ভিডিঅ'টো এক ছেকেণ্ডো স্কিপ নকৰাকৈ শেষলৈকে চাওক, কনচেপ্টটো ভালদৰে বুজিব পাৰিব আৰু আপুনিও আপোনাৰ ডে টু ডে লাইফত এনেধৰণৰ চেণ্টেন্সবোৰ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক আৰু শ্বেয়াৰ কৰি নাযায়। প্লিজ ভিডিঅ'বোৰ লাইক কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে। আৰু আপোনালোকৰ মাজত কোনো লাৰ্ণাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে কোনো নোট মুখস্থ নকৰাকৈ এনেদৰে অতি সহজ পদ্ধতিৰে আৰু প্ৰেক্টিছৰ মাধ্যমেৰে ইংলিছ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিছ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক। আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব আৰু অন্যথা আপোনালোকে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত মোৰ সৈতে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে এনেধৰণৰ বাক্য কৈ থাকোঁ যে মই কৈছিলোঁ বা কেতিয়াবা আমি কওঁ মোক কৈছিল। আমি চিটুৱেশ্যন অনুসৰি কেতিয়াবা মই কৈছিলোঁ বুলি ক'ব লগা হয়, কেতিয়াবা মোক কৈছিল বুলি ক'ব লগা হয়। চ' এনেধৰণে যিবোৰ বাক্য ব্যৱহাৰ কৰোঁ মই কৈছিলোঁ আৰু মোক কৈছিল, আপোনালোকে অসমীয়া বাক্য দুটা নিশ্চয় স্ক্ৰীনত দেখিব পাইছে। চ' বাক্য দুটাৰ মাজত ডিফাৰেঞ্চ আছে। প্ৰথম বাক্যটো চাওক কি কৈছে মই কৈছিলোঁ। মই কৈছিলোঁ মানে কোৱা কামটো মই কৰিছিলোঁ। আৰু ছেকেণ্ড বাক্যটো চাওক কি কৈছে মোক কৈছিল। মোক কৈছিল মানে মই কোৱা কামটো কৰা নাই, কোৱা কামটো অন্য কোনোবাই কৰিলে আৰু মোক কৈছিল মানে সেই কামটো মই ৰিচিভ কৰিছিলোঁ। এনেধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি পেছিভত বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে। চ' আপোনালোকে নিশ্চয় জানে মই কৈছিলোঁ বুলি কওঁতে আপুনি ডেফিনেটলি ক'ব পাৰিব আই আস্কড বা মই সুধিছিলোঁ বুলি কওঁতে আপুনি ক'ব আই আস্কড। ঠিক তেনেধৰণে এতিয়া চাওক আপুনি যদি ক'ব লগা হয় মোক সুধিছিল, মোক সুধিছিল বুলি কোৱাৰ লগে লগে আপুনি বাক্যটো পেছিভত ক'ব লাগিব বা পেছিভলৈ ট্ৰান্সলেট কৰিব লাগিব। এতিয়া চাওক মই অলৰেডি 37 নম্বৰৰ যিটো ক্লাছ হয় সেই ক্লাছটোত কৈ আহিছিলোঁ আমি পেছিভৰ বাক্যবোৰত বিৰ বিভিন্ন ফৰ্ম ব্যৱহাৰ কৰিব লাগে। আমি টেন্স অনুসৰি বিৰ বিভিন্ন ফৰ্ম ব্যৱহাৰ কৰিব লাগে। প্ৰেজেণ্ট ইনডিফিনিট হ'লে এম ইজ আৰ, পাষ্ট হ'লে ৱাজ ৱেৰ, কণ্টিনিউৱাছ হ'লে বিং আৰু পাৰফেক্ট হ'লে বিন ব্যৱহাৰ কৰোঁ। এতিয়া বাক্যটো চাওক কি কৈছে মই কৈছিলোঁ বুলি কওঁতে আমি ক'লোঁ আই আস্কড। মই এতিয়া কৈছোঁ যে মোক কৈছিল। মোক কৈছিল মানে হ'ল পাষ্ট টেন্স। তেতিয়া আমি বাক্যটো ক'ব লাগিব আই ৱাজ। পাষ্টত আমি ব্যৱহাৰ কৰিম আই লগত ৱাজ, আই ৱাজ আৰু ভাৰ্বটো সদায় থাৰ্ড ফৰ্মতে ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আমি বাক্যটো ক'ব লাগিব আই ৱাজ আস্কড। আই ৱাজ আস্কড মোক কৈছিল। এনেধৰণে যেতিয়া ছাবজেক্টটোৱে কামটো কৰিব তেতিয়া এক্টিভ হ'ব আৰু যেতিয়া ছাবজেক্টটোৱে কামটো নকৰে, ছাবজেক্টটোৱে কামটো ৰিচিভ কৰিব, তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো পেছিভত ট্ৰান্সলেট কৰিব লাগিব। অলৰেডি আপোনালোকে স্ক্ৰীনত বাক্য দুটা দেখিবলৈ পালে আই আস্কড মই কৈছিলোঁ আৰু মোক কৈছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ আই ৱাজ আস্কড মোক কৈছিল। এনেধৰণে বা মোক সুধিছিল এনেধৰণে আমি বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে।
ঠিক আছে নেক্সট এটা বাক্যৰ মাধ্যমেৰে ইয়াক ভালদৰে বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে তাই মোক গালি পাৰিছিল এনেধৰণে ক'বলৈ যাওঁতে আপোনালোকে ডেফিনেটলি বাক্যটো পাৰিব তাই বুলি কওঁতে আপুনি ক'ব চি গালি পৰাৰ কাৰণে স্কল্ডৰ পাষ্ট ফৰ্ম হ'ব স্কল্ডেড চি স্কল্ডেড মি তাই মোক গালি পাৰিছিল এতিয়া যদি মই এই বাক্যটো এনেধৰণে কওঁ তাইক গালি পাৰিছিল প্ৰথম বাক্যটো চাওক কি ক'লে চি স্কল্ডেড মি তাই মোক গালি পাৰিছিল এতিয়া মই বাক্যটো কৈছোঁ তাইক গালি পাৰিছিল গালি পৰা প্ৰথম বাক্যটোত গালি পৰা কামটো তাই নামৰ ছাবজেক্টটোৱে কৰিছিল চিয়ে কৰিছিল এতিয়া মই কৈছোঁ তাইক গালি পাৰিছিল গালি পৰা কামটো তাই কৰা নাই অন্য কোনোবাই গালি পৰা কামটো কৰিলে আৰু যিটো ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈ আছে তাই বুলি কৈছোঁ তাইক গালি পাৰিছিল মানে গালি খোৱাৰ কামটোহে তাই কৰিছিল চ' এতিয়া চাওক চিটো হ'ল বা তাইটো হ'ল ৰিচিভাৰ মানে কামটো ৰিচিভ কৰিছে আৰু তাই কামটো কৰা নাই তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো পেছিভলৈ ট্ৰান্সলেট কৰিব লাগিব তেতিয়া মই বাক্যটো কৈছোঁ তাইক গালি পাৰিছিল বুলি কোৱাৰ লগে লগে আমি পাষ্টত কম বাক্যটো তেতিয়া আমি পাষ্ট ইনডিফিনিট হোৱাৰ লগে লগে ৱাজ ৱেৰ ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো যিটো ছাবজেক্ট হয় তাইক গালি পাৰিছিল ছাবজেক্টৰ স্থানত কোন আছে চিটো আছে তেতিয়া চিৰ লগত আমি ব্যৱহাৰ কৰিম ৱাজ তেতিয়া আমি বাক্যটো ক'ব লাগিব চি ৱাজ স্কল্ডেড তাইক গালি পাৰিছিল এতিয়া হয়তো আপোনালোকে ডিফাৰেন্সটো নিশ্চয় বুজিব পাৰিছে ঠিক তেনেধৰণে আমি বিভিন্ন বাক্য কৈ থাকোঁ আই ৱাজ ইনভাইটেড মানে মোক নিমন্ত্ৰণ দিছিল আই ৱাজ চেণ্ট মানে মোক পঠাইছিল এনেধৰণে আমি বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকিব লগা হয় গতিকে আমাৰ ডে টু ডে লাইফৰ বাবে এই চেণ্টেন্সবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ হয় ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা চেণ্টেন্সটো আমি প্ৰেজেণ্ট পাৰফেক্টত লৈছোঁ চ' নেক্সট চেণ্টেন্সটো চাওক কি কৈছে চি হেজ ইনফৰ্মড দেম এই বাক্যটো কি কৈছে তাই সিহঁতক খবৰ দিছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ চি হেজ ইনফৰ্মড দেম এই বাক্যটো কি কৈছে তাই সিহঁতক খবৰ দিছিল মানে খবৰ দিয়া কামটো তাই নামৰ ছাবজেক্টটোৱে কৰিছিলে চি নামৰ ছাবজেক্টটোৱে কামটো কৰিলে এতিয়া যদি মই এই বাক্যটো এনেধৰণে কওঁ তাইক খবৰ দিছিল এতিয়া চাওক তাইক খবৰ দিছিল বা তাইক খবৰ দিলে যি কয় আপোনালোকে চ' প্ৰথম বাক্যটো ক'লে চি হেজ ইনফৰ্মড দেম তাই সিহঁতক খবৰ দিলে এতিয়া মই ছেকেণ্ড বাক্যটো কৈছোঁ তাইক খবৰ দিলে প্ৰথম বাক্যটো কৈছে তাই কাৰোবাক খবৰ দিলে ছেকেণ্ড বাক্যটো কৈছে তাইক খবৰ দিলে তাইক কোনোবাই খবৰ দিলে তাই খবৰ দিয়া কামটো নাই কৰা তাই খবৰ দিয়া কামটো ৰিচিভ কৰিছে চ' প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি কি ব্যৱহাৰ কৰোঁ যে যদি বাক্যটোত হেভ হেজ হেড ব্যৱহাৰ হৈ থাকে আৰু যদি বাক্যটো পাৰফেক্ট হয় তেতিয়া আমি বিন ব্যৱহাৰ কৰোঁ চ' তেতিয়া আমি বাক্যটো ক'ব লাগিব চি হেজ বিন ইনফৰ্মড তাইক খবৰ দিলে বা তাইক খবৰ দিয়া হ'ল এনেধৰণে ক'বলৈ যাওঁতে তাইটোৱে কামটো কৰা নাই তাইটোৱে কামটো ৰিচিভ কৰিলে এনেধৰণে আমি বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে চ' এনেধৰণৰ বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ আমি কেতিয়াবা কওঁ যে হি হেজ বিন চেণ্ট টু জেইল তাক জেললৈ পঠিওৱা হ'ল সি জেললৈ পঠিওৱা নাই তাক কোনোবাই জেললৈ পঠালে ঠিক তেনেধৰণে আমি কেতিয়াবা কওঁ যে দ্য লেটাৰ হেজ বিন ফৰৱাৰ্ডেড টু হেডকোৱাৰ্টাৰ চিঠিখন হেডকোৱাৰ্টাৰলৈ পঠিয়াই দিয়া হ'ল বা আগবঢ়াই দিয়া হ'ল এনেধৰণে আমি বিভিন্ন বাক্য প্ৰেজেণ্ট পাৰফেক্টতো ব্যৱহাৰ কৰি থাকিব লগা হয় ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা চেণ্টেন্সটো লৈছোঁ মই পাষ্ট পাৰফেক্টত চ' বাক্যটো চাওঁ কি কৈছে দ্য অফিচাৰ হেড এৰেষ্টেড হিম বিফৰ উই ৰিচ্ড এই বাক্যটো চাওঁ কি ক'লে দ্য অফিচাৰ হেড এৰেষ্টেড হিম অফিচাৰজনে তেওঁক এৰেষ্ট কৰিছিল বিফৰ উই ৰিচ্ড আমি গৈ পোৱাৰ আগতেই অফিচাৰজনে তাক বা তেখেতক এৰেষ্ট কৰিছিল এই বাক্যটো চাওক কি কৈছে অফিচাৰজনে এৰেষ্ট কৰিছিল মই যদি এতিয়া এই বাক্যটো এনেধৰণে কওঁ যে অফিচাৰজনক এৰেষ্ট কৰিছিল অফিচাৰজনে কিবা এটা ভুল কৰিলে আৰু চ' অফিচাৰজনক এৰেষ্ট কৰিছিল অফিচাৰজনে প্ৰথম বাক্যটো চাওক কি কৈছে অফিচাৰজনে কাৰোবাক এৰেষ্ট কৰা কামটো কৰিছিল ছেকেণ্ড বাক্যটো কি কৈছে অফিচাৰজনক এৰেষ্ট কৰিছিল অফিচাৰজনে কাৰোবাক এৰেষ্ট কৰা নাই অফিচাৰজনকহে অন্য কোনোবাই এৰেষ্ট কৰিছিল এনেধৰণে যেতিয়া ক'ব লগা হ'ব তেতিয়া আমি বাক্যটো পেছিভলৈ ট্ৰান্সলেট কৰিব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব দ্য অফিচাৰ হেড বিন এৰেষ্টেড বিফৰ উই ৰিচ্ড আমি গৈ পোৱাৰ আগতেই অফিচাৰজনক এৰেষ্ট কৰিছিল এনেধৰণে যেতিয়া আপোনালোকে চিটুৱেশ্যন পৰিব
এনেকুৱা ধৰণৰ যেটা সিচুৱেশ্যন আপোনালোকৰ সন্মুখত আহি পৰিব যে আপুনি বাক্যটোত সাবজেক্ট লগাবলৈ সময় নাথাকে বা যেটো অবজেক্টেৰে বাক্য আৰম্ভ হৈছে যেনে ধৰণে অৰ্থ প্ৰকাশ কৰিছে তেনে ধৰণে কবৰ বাবে আপোনালোকে এই পেসিভৰ যি ট্ৰান্সলেচন হয় ইয়াৰ বিষয়ে জানিব লাগিব ঠিক আছে এটা চাও আমি নেক্সট এটা বাক্য ফিউচাৰ টেন্সত মই যেটা এটা বাক্য কওঁ যে she will invite them to the party এই বাক্যটো চাও কি ক'লে she will invite them to the party এই বাক্যটো কি আছে she will invite them তাই হিহঁতক নিমন্ত্ৰণ দিব to the party পাৰ্টিটোলৈ তাই হিহঁতক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব এটা চাওক মই যদি এই বাক্যটো এনে ধৰণে কওঁ তাইক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব তাইক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব তাই কাৰোবাক নিমন্ত্ৰণ নিদিয়ে তাইকহে কোনোবাই পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব কোনে নিমন্ত্ৰণ দিব তাৰ বিষয়ে বাক্যটোত উল্লেখ নাই এতিয়া চাওক তাইক যেতিয়া নিমন্ত্ৰণ দিব বুলি ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো পেসিভত ক'ব লাগিব বা পেসিভলৈ ট্ৰান্সলেট কৰিব লাগিব সো আমি বাক্যটো প্ৰথম বাক্যটো কৈছিলো she will invite them to the party তাই হিহঁতক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব এতিয়া যদি মই ক'ব লগা হয় তাইক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব তেতিয়া আমি বাক্যটো পেসিভত ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব she will be invited to the party she will be invited to the party তাইক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব সো বাক্যবোৰত যেতিয়া আমি বিৰ বিভিন্ন ফৰ্ম ব্যৱহাৰ কৰি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰি দিম তেতিয়া বাক্যটোৰ যেটো সাবজেক্ট হ'ব সাবজেক্টটোৱে কামটো কৰা নুবুজাব সো আপুনি যেতিয়া বাক্য এটা যিকোনো এটা পাষ্টৰ বাক্য আপুনি যদি সাবজেক্টটো লগাই তাৰ পিছত এটা বি ভাৰ্ব লগাই পাষ্টৰ ওয়াজ ওয়্যাৰ লগাই তাৰ পিছত যদি ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰি দিয়ে বাক্যটোত সাবজেক্টটোৱে কামটো কৰাটো নুবুজাব সো সাবজেক্টটোৱে কামটো ৰিসিভ কৰা অৰ্থহে প্ৰকাশ কৰিব সো তেতিয়া আমি বাক্যটো কম she will be invited to the party তাইক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব তাইক নিমন্ত্ৰণ নিদিয়ে তাইক নিমন্ত্ৰণ দিব ঠিক আছে এতিয়া আমি লাষ্ট এক্সাম্পল চাও কি কৈছে she may call him to school এই বাক্যটো চাও কি কৈছে she may call him to school এই বাক্যটো কি কৈছে she may call him তাই তাক মাতিব চাগে কলৈ to স্কুললৈ মাতিব চাগে তাই লৰাজনক বা তেখেতক স্কুললৈ মাতিব চাগে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো she may call him to school এতিয়া চাওক এই বাক্যটো যদি মই এনে ধৰণে ক'ব লগা হয় তাইক স্কুললৈ মাতিব চাগে তাই স্কুললৈ প্ৰথমতে আমি কৈছিলো তাই লৰাজনক স্কুললৈ মাতিব চাগে এতিয়া মই কৈছো তাইক স্কুললৈ মাতিব চাগে কোনে মাতিব কি কথা তাৰ বিষয়ে আমাৰ বাক্যটোত উল্লেখ নাই এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰিয়ে থাকিব লগা হয় সো এনে ধৰণে যেতিয়া ক'বলৈ যাম যে তাইক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব চাগে তাইক স্কুললৈ মাতিব চাগে এনে ধৰণে যেতিয়া ক'ব লগা হ'ব মডেল ভাৰ্বৰ পিছত আমি বি ব্যৱহাৰ কৰিব লাগে তেতিয়া আমি বাক্যটো ক'ব লাগিব she may be called to school she may be called to school তাইক স্কুললৈ মাতিব চাগে বুলি কওঁতে আমি বাক্যটো ক'লো she may be called to school তাইক স্কুললৈ মাতিব চাগে এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিলে কেনে ধৰণে আমি বিভিন্ন সিচুৱেশনত পেসিভৰ বাক্যবোৰ ব্যৱহাৰ কৰিব লাগে আমি যেতিয়া বাক্যটোত ব্যৱহাৰ হোৱা সাবজেক্টটোৱে কামটো কৰা নাই সাবজেক্টটোৱে কামটো ৰিসিভ কৰিছে বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি টেন্স অনুসৰি বিৰ বিভিন্ন ফৰ্ম ব্যৱহাৰ কৰিব জানিব লাগিব আৰু তাৰ পিছত যেটো ভাৰ্ব ব্যৱহাৰ কৰিম সেই ভাৰ্বটো সদায় আমি থাৰ্ড ফৰ্মতে ব্যৱহাৰ কৰিব লাগিব আপোনালোকে এনে ধৰণৰ বিভিন্ন বাক্য যিবোৰ আপোনালোকে ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকে সেই বাক্যবোৰ আপোনালোকে ইংৰাজীত ক'বলৈ যত্ন কৰক বা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যত্ন কৰক ইংৰাজীলৈ ট্ৰান্সলেট কৰি সেই বাক্যবোৰ কৈ থাকিব যত্ন কৰক আপোনালোকৰ বাবেও এনে ধৰণৰ বাক্যবোৰ সহজ হৈ পৰিব মাত্ৰ এটা কনসেপ্ট মনত ৰাখি ল'ব যেতিয়া আপুনি বাক্যটো পেসিভত ক'ব বা সাবজেক্টটোৰ পিছত বি ভাৰ্ব এটা ইউজ কৰি ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰিব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত যেটো সাবজেক্ট হিচাপে ইউজ হৈ থাকিব বা যেটো সাবজেক্টৰ পজিশনত থাকিব সেই সাবজেক্টটোৱে কামটো কৰা নুবুজায় সেই সাবজেক্টটোৱে কামটো ৰিসিভ কৰাহে বুজাব ঠিক যেনে ধৰণে মই যেটো প্ৰথম এক্সাম্পল দিছিলো I asked মই সুধিছিলো আৰু সেকেন্ড বাক্যটো কৈছিলো I was asked মোক সুধিছিল এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিব আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু আপোনালোকৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্যবোৰ প্ৰেক্টিছৰ মাধ্যমেৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু আপোনালোকৰ যদি কিবা কোৱেশ্চন বা টপিক আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনৰ ওপৰতো ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে